নমস্কাৰ। আজি মই তোমালোকক ভগ্নাংশৰ পূৰণ হৰণ যোগ বিয়োগ আদি সম্পৰ্কে এটা ক্লাছ লৈ আহিছোঁ। যাৰ এইবোৰ সমস্যা আছে আশা কৰোঁ সমাধান কৰিব পাৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাব। প্ৰথমে আমি ভগ্নাংশৰে যোগ কেনেকৈ কৰে সেয়া লৈ পেলাই এটা উদাহৰণ দি আলোচনা আৰম্ভ কৰোঁ। আমি দুটা ভগ্নাংশ ল'লোঁ যে 1 নম্বৰ অংশ 2/3 যোগ 3/2। ইয়াত ভগ্নাংশৰ ক্ষেত্ৰত ওপৰটোক কয় লব আৰু তলৰটোক কয় হৰ। তো লব আৰু হৰ কেনেকৈ আমি যোগ কৰিব পাৰিম সেইটো আলোচনা কৰিম। যিহেতু ভগ্নাংশৰ হৰ দুটা একে নহয়, সেয়েহে আমি তলৰ দুটা পূৰণ কৰি সিহঁতৰ এটা কমন সাধাৰণ হৰ ল'ব লাগিব। 2 3 গুণ 6, 6 2 যায় 3 বাৰ পূৰণ ওপৰত যিটো আছে 3 সেইটো পূৰণ কৰিব। মাজত 2 আছে প্লাছ আছে, প্লাছ কৰিব লাগিব। 3 6 যায় 2 বাৰ 2 পূৰণ ওপৰত 2 আছে 2 পূৰণ কৰিব লাগিব। আকৌ এই শাৰীটোকেই 6 3 3 গুণ 9 যোগ 2 2 গুণ 4, 9 আর 4 13, তলত 6। প্রথমে আমি পালো যে এই নিয়মটো পালো। ভগ্নাংশৰ যদি যোগৰ ক্ষেত্ৰত হৰ কেইটা একে হয় তেতিয়াহ'লে কি কৰিব লাগিব? উদাহৰণ লোৱা হ'ল 4/2/4 প্লাছ 3/4। এতিয়া হৰ কেইটা একে আছে, গতিকে ইয়াৰ পৰা এটা সাধাৰণ হৰ ল'ব লাগিব। ইয়াৰ সাধাৰণ হৰ এটা ল'লেই হ'ল, মানে 4ৰ ভিতৰত এটা ল'লেই হ'ল, 4 লোৱা হ'ল। আৰু 4ৰ মাজত 4 আমি এবাৰ যায়, তো 1 × 2 প্লাছ 4 এবাৰ গৈছে 1 × 3, ওপৰত হ'ল 2 2 আৰু গুণ 2 প্লাছ মাজত 3 আৰু গুণ 3, তলত 4 2 আৰু 3 5। তেনেকৈ হৰকেইটা যদি একে থাকে তেনেকৈ আমি পূৰণটো যোগটো কৰিব পাৰোঁ। এতিয়া ভগ্নাংশৰ যোগৰ ক্ষেত্ৰত বিয়োগটো কেনেকৈ? আৰু এটা নিয়ম, যদি হৰ দুটা এনেকুৱা ধৰণৰ থাকে 8/2, ইয়াত এটা হৰ ডাঙৰ এটা হৰ সৰু। যিহেতু 4 8ত গৈছে সেইকাৰণে এই ডাঙৰটোকে কি কৰিব লাগিব? হৰ হিচাপে কমন হৰ হিচাপে ল'ব লাগিব। 4 8ত যায় 2 বাৰ, ওপৰত 3 আছে 3 যোগ 4 8ত যায় 1 বাৰ পূৰণ ওপৰত 2 আছে 2 দিব লাগিব। তলত 8 2 3 গুণ 6 যোগ 3 আৰু গুণ 3, 2 আছিল, সরি 2 আর গুণ 2 কি আছে, তলত 8 আছে, 6 আর 2 8 হল। তো 8 8ত কিবাৰ গৈছে? এবাৰ গৈছে। তেনেকৈ আমি ভগ্নাংশৰ যোগটো কৰিব পাৰোঁ। তো বিয়োগৰ ক্ষেত্ৰত সেই একে নিয়ম বুজিবৰ কাৰণে বিয়োগ কৰিও আছোঁ। 4 দিয়া আছে তলত 3 বিয়োগ 5/2। এইটো বিয়োগ কেনেকৈ কৰিম? সেই একে নিয়ম ওপৰত যিটো কৰা হৈছিল যে হৰ দুটা একে নাই সেইকাৰণে পূৰণ কৰি লোৱা হৈছিল, সেইদৰে ইয়াৰ হৰ দুটা একে নাই সেইকাৰণে কমন হৰ ল'বৰ কাৰণে কি পূৰণ কৰিব লাগিব? 4 5 মানে 20, 4 20ত যায় কেইবাৰ? 5 বাৰ, 5 পূৰণ 3 আছে 3 মাজত মাইনাছ আছে কাৰণে মাইনাছ হৈছে, 5 20ত যায় 4 বাৰ, ওপৰত কি আছে? × 2।
ঘৰত কি আছে 20 5 3 গুণ কিমান 15 মাইনাছ 4 2 8 20 15 পৰা 8 গ'লে থাকে 7 এনেকৈ আমি ভগ্নাংশৰ যোগ বিয়োগৰ ক্ষেত্ৰত সমস্যাবিলাক সমাধান কৰিব পাৰোঁ গতিকে আপোনালোকে যদি ভিডিঅ'টো ভালে পাইছে তেতিয়াহ'লে লাইক কৰি দিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে বেল আইকনটো ক্লিক কৰি থ'ব ধন্যবাদ আৰু কিবা যদি অসুবিধা থাকে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব